মই নাযাওঁ বুলি কৈছিলোঁ, জোৰ জবৰদস্তি সি কৈ থাকে, যদি নাহা, যদি লগ নকৰা তেনেহ'লে তোমাৰ ভিডিঅ'গিলা চব ভাইৰেল কৰি দিম। তাতে যাই মোক বেয়া কাম কৰে। মই ভবা নাছিলোঁ সি মোক এনেকুৱা বেয়া কাম কৰিব বুলি। মই জানি বুজি যোৱা নাছিলোঁ। সি মোক ব্লেকমেইলিং কৰি লৈ গৈছে আৰু বেয়া কাম কৰিছে। কি নাম? সি খৰমুজাই কৈছিলে মোক, গোৱালপাৰা খৰমুজাই কৈছিলে, কাৰাই খোৱা কেতিয়াও কোৱা নাছিলে। ঘটনাটো কি হৈছে? সম্পূৰ্ণ ঘটনাটো কওকচোন। মোৰ লগত ঘটনাটো হৈছিলে, আগৰ পৰাই এটা মিস্ত্ৰী মোৰ ঘৰত কাম কৰিছিলে। সেই মিস্ত্ৰীটো মোৰ লগত বেয়া কামো কৰিছিলে। পিছত সেই ভিডিঅ'গিলা সি ৰেকৰ্ড কৰি থৈছিলে। পিছত এনেকৈ অলপ মাজে মাজে ফোন কৰি থাকে। তাৰপিছত এদিন যোৱাকালি মই যেতিয়া ব্লকত আহিছিলোঁ, মোৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো ভুল আছিলে। ব্লকত আহোঁতে সি মোক জোৰ জবৰদস্তিকৈ ফোন কৰি মাতিছে যে পাৰ্কত আহা, উৰপদ বিললৈ আহা। মই নাযাওঁ বুলি কৈছিলোঁ, জোৰ জবৰদস্তি সি কৈ থাকে, যদি নাহা, যদি লগ নকৰা তেনেহ'লে তোমাৰ ভিডিঅ'গিলা চব ভাইৰেল কৰি দিম বুলি ভাবুকি দিয়ে, ভয় ভাবুকি দিয়ে। আৰু সি মোক মাৰিম বুলিও, মাৰি পেলাম বুলিও মোক ভয় ভাবুকি দিয়ে। মই গৈছিলোঁ, তেওঁৰ লগত তেওঁ জোৰ জবৰদস্তি কৰাৰ কাৰণে সি মোক ব্লেকমেইলিং কৰি লৈ গৈছিলে উৰপদ বিললৈ। তাৰপিছত তাতে যাই মোক বেয়া কাম কৰে। মই ভবা নাছিলোঁ সি মোক এনেকুৱা বেয়া কাম কৰিব বুলি। মই জানি বুজি যোৱা নাছিলোঁ। সি মোক ব্লেকমেইলিং কৰি লৈ গৈছে আৰু বেয়া কাম কৰিছে। কি নাম মানুহজনৰ? ইছমাইল হোসেন। ঘৰ ক'ত? ঘৰ খাৰমুজা বুলি কৈছে মোক, কিন্তু এতিয়া গম পাইছোঁ মই কাৰাই খোৱা বুলি। সি মোক আগতে কেতিয়াও কাৰাই খোৱা বুলি কোৱা নাছিলে, এতিয়া গম পাইছোঁ কাৰাই খোৱা বুলি। প্ৰথমৰ পৰাই জোৰ জবৰদস্তি কৰি বেয়া কাম কৰিছিল? হয়। মানুহজনে প্ৰথমে তোমাক ক'ত ঘৰ বুলি কৈছে? কাৰাই খোৱা নে খৰমুজা কৈছে? সি খৰমুজাই কৈছিলে মোক, গোৱালপাৰা খৰমুজাই কৈছিলে, কাৰাই খোৱা কেতিয়াও কোৱা নাছিলে। আপোনাৰ ঘৰত কি মিস্ত্ৰী কৰিব গৈছিল? মোৰ ঘৰত মিস্ত্ৰী কৰিছিলে। মোৰ বাবাই ঘৰ বনাই দিছিলে। পিছত সি তাতে মিস্ত্ৰী কৰিছিলে, জোগালি হৈছিলে। সি তাতে বেয়া কাম কৰিছে, জোৰ জবৰদস্তি কৰি মোক ব্লেকমেইলিং কৰি সি ভিডিঅ' বনাইছে। হয়, মোৰ ঘৰতে। সেই ভিডিঅ' দেখাইয়ে মানে বৰ্তমান মানুহক ভাইৰেল কৰি দিম এনেকৈ ভাবুকি দিয়ে, বা মোক লগ নকৰিলে ভাবুকি দিম, বা মোৰ লগত পাৰ্কত নেগেলে এনেকৈ তোমাৰ ভিডিঅ'গিলা চব ভাইৰেল কৰি দিম ফেচবুকত, এনেকৈ ভয় ভাবুকি দিয়ে। এতিয়া আপুনি এজাহাৰ দিছে নেকি? এজাহাৰ দিছোঁ তাৰ মই, যাতে শাস্তি পাওক সি, যাতে ভৱিষ্যতে আৰু এনেকুৱা নকৰে, এইখিনিয়ে।